নমস্কাৰ জ্ঞান সম্ভাৰন্ত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব চেষ্টা কৰিম সদ্যহতে প্ৰকাশিত DLP UP ডিষ্ট্ৰিক্ট ৱাইজ যিটো ভেকেঞ্চি লিষ্ট আহিছিলে সেই লিষ্টৰ কেইখনমান ডিষ্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিব যত্ন কৰিম। UR OBC SC ST এইবিলাক কেটেগৰীৰ পোষ্ট ক'ত বেছি আছে ক'ত অলপ স্মুথ হয় আপোনালোকৰ বাবে আবেদন কৰাৰ আগতে একবাৰ পৰ্যালোচনা আপোনালোকে নিজে কৰি চাব। চ' অলপ তাৰ বিষয়ে আলোচনা কৰিব যত্ন কৰিম। যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব অনাগত দিনত এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে। তো আমি এবাৰ চাওঁ বৰপেটা ডিষ্ট্ৰিক্টখন যদি চাওঁ আছামিজ মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰ LP। তো আছামিজ মিডিয়াম এছিষ্টেণ্ট টিচাৰ LP যদি আপুনি ডিষ্ট্ৰিক্ট বৰপেটা চায় ইয়াতে আপুনি URৰ 28টা পোষ্ট দেখা পাব, OBCৰ 26টা আছে, তো টোটেল আছে 103। তো ইয়াতে বিশেষকৈ OBC যিখিনি আমাৰ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীখিনিৰ কাৰণে এটা ভাল জোন হয়, এটা ভাল ডিষ্ট্ৰিক্ট হয় বৰপেটাখন আগৰ পৰা। বাট এইটো এটা গুৰুত্বপূৰ্ণ কথা যে বৰপেটা ডিষ্ট্ৰিক্টখনো ডাঙৰ, যথেষ্ট ডাঙৰ হয়, সেই নিৰ্দিষ্ট সেই জিলাখনতো বহুত কেণ্ডিডেট থাকিব পাৰে। তথাপি 20+ এবাৰ LP 20+ যিবিলাক ডিষ্ট্ৰিক্ট আছে তাৰ ভিতৰত বৰপেটাখন অন্যতম গুৰুত্বপূৰ্ণ। চ' নেক্সট যদি আপুনি চায় URৰ ক্ষেত্ৰত যদি অকণমান চায় তো এটা ভাল ডিষ্ট্ৰিক্ট পাব আপোনালোকে বিশ্বনাথ জিলা। তো তাতে 41 আছে টোটেল। 41টো গুৰুত্বপূৰ্ণ হয় বৰ্তমান যিটো এডভাৰটাইজ আছে যিমান পোষ্ট আছে সেইখিনিক লৈ পেলাই। তো বিশ্বনাথ জিলাত 41 আছে। বিশ্বনাথখনো ডাঙৰেই হয়, সৰু নহয়। তো UR কেণ্ডিডেটখিনিৰ বাবে বিশেষভাৱে চ' এখন গুৰুত্বপূৰ্ণ হয়। আৰু ইয়াতে SCৰ বাবে ভাল যে ইয়াতে 12টা পোষ্ট আছে আৰু T টাইপছৰ বাবে 10টা আছে। চ' ই এটা গুৰুত্বপূৰ্ণ কথা হয়। প্লাছ STPৰ বাবে 11টা, লগত আপুনি বৰপেটা যদি STPৰ চায় তাতে 15টা আছে। চ' দুইখন জিলাই গুৰুত্বপূৰ্ণ হ'ব STPৰ বাবে। তো বিশ্বনাথখন স্পেচিয়েলি UR কেণ্ডিডেট তাতে খুব হ'ব এবাৰ 41 পোষ্ট আছে যিহেতু। তো টোটেল 104 আছে সেইখন ডিষ্ট্ৰিক্টত পোষ্ট। নেক্সট আমি চাওঁ নেক্সট যদি আমি মন কৰোঁ বঙাইগাঁও, তো বৰ বিশেষ বিশ্লেষণ নকৰোঁ সেইখন জিলাৰ বিষয়ে। 28টা পোষ্ট আছে URৰ। তো তাতে STPৰ 10টা আছে, কিন্তু গুৰুত্বপূৰ্ণ হৈছে বঙাইগাঁওখন STPৰ লক্ষ্য হ'ব পাৰে। যদি আপুনি চৰাইদেউ চায় চৰাইদেউখন এখন খুব গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট হ'ব এবাৰ। তাতে OBC প্ৰাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, 21টা পোষ্ট আছে আপোনাৰ। নেক্সট 14টা পোষ্ট আছে SCৰ বাবে, এটা গুৰুত্বপূৰ্ণ কথা। আৰু STPৰ বাবে আছে 11টা পোষ্ট। তো গুৰুত্বপূৰ্ণ হ'ব চৰাইদেউ ডিষ্ট্ৰিক্টখন। তো লগতে এটা কথা হয় কি যিহেতু OBCৰো আছে পোষ্ট, T টাইপছৰো আছে পোষ্ট, SC STP, তো আটাইকেইটা এই দুটা কথা মনে নকৰে, এইকেইটা ইমান দিগদাৰ নকৰে। চ' আটাইকেইটা কেটেগৰীত যেতিয়া পোষ্ট থাকে তেতিয়াহ'লে ডেফিনেটলি সেইখন জিলাত কাট অফটো অলপ যুঁজ হয় অলপমান। কিয় হয় মানে আনৰিজাৰ্ভৰ পোষ্টকেইটাক এইম কৰি লয় ন, সেইকেইটাক পোষ্টত এইম কৰি লয় যাতে তাত নাপালেও নেক্সট নিৰ্দিষ্ট কোটাটোত পাই যোৱাৰ চান্স থাকিব পাৰে। চ' ডেফিনেটলি চৰাইদেউ ডিষ্ট্ৰিক্টখনত অলপ কাট অফ যাব পাৰে। তো দেখা যাওক কি হয়। তো তাতো URৰ বাবে 38টা পোষ্ট আছে, গুৰুত্বপূৰ্ণ। নেক্সট চাওঁ আমি দৰং জিলাখন চাওঁ। দৰং জিলাতো আপোনাৰ 25টা আছে URৰ। তো দৰং জিলাখন গুৰুত্বপূৰ্ণ হ'ব বিশেষকৈ 15টা পোষ্টৰ সৈতে STPৰ বাবে। তো এইটো এটা গুৰুত্বপূৰ্ণ কথা, 15টা পোষ্ট আছে। তো বৰপেটাত আছিলে 15টা পোষ্ট STPৰ, তো ইয়াতে গুৰুত্বপূৰ্ণ হ'ব। তো নেক্সট ধেমাজি চাওঁ আমি। ধেমাজি চ' আপাৰ আছাম যদি আহি যায় তো ধেমাজিত গুৰুত্বপূৰ্ণ হ'ব বিশেষকৈ আনৰিজাৰ্ভৰ বাবে। 45টা পোষ্ট আছে। তো OBCৰ 14টা আছে, 10টা আছে T টাইপছৰ, 12টা আছে SCৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, 12টা আছে। বাকীকেইটা একবাৰ চেক কৰি ল'ব। তো ধেমাজি গুৰুত্বপূৰ্ণ। চ' হ'ব ধেমাজিৰ কথা। নেক্সট আমি ধুবুৰী চাওঁ। ধুবুৰী 42। তো আগতে এটা কথা আছিলে ধুবুৰীত কাট অফ কমে, তো তেনেকুৱা নহয়। তো আজিকালি এনেকুৱা কোনো ডিষ্ট্ৰিক্ট নাই যে বোলে এখন ডিষ্ট্ৰিক্টতে কাট অফ একদম কমে এখনতে বহুত বেছি হয়, তেনেকুৱা কথা নাই। চাকৰি লাগে ন, তো 7 সাগৰ 13 নদী পাৰ কৰি হ'লেও মানুহে আজিকালি চাকৰি এটা ল'বই। তো গুৰুত্বপূৰ্ণ হ'ব ধুবুৰী URৰ বাবে। তো লগতে 20+ পোষ্ট থকা OBCৰ 20+ পোষ্ট থকা এখন ডিষ্ট্ৰিক্ট হৈছে ধুবুৰী। গতিকে STP ইয়াতে 12টা যাব, এটা গুৰুত্বপূৰ্ণ। তো আনৰিজাৰ্ভৰ পোষ্টকেইটাত এইম কৰি পেলাই OBC যাব যিহেতু, আৰু আপোনাৰ STP যাব, মানে নিৰ্দিষ্ট কেটেগৰীটোৰ ওপৰত নম্বৰ পায়। যদি আনৰিজাৰ্ভৰ পোষ্টকেইটাৰ বাবে কোৱালিফাইড হৈ যায় তো তেতিয়াহ'লে OBCও এইম কৰি ল'ব এবাৰ, STPয়ে এইম কৰি ল'ব ধুবুৰী জিলাখন। তো 42 আনৰিজাৰ্ভৰ পোষ্ট আছে, গুৰুত্বপূৰ্ণ। নেক্সট চাওঁ
এখন গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট হৈছে ডিব্ৰুগড় ডিব্ৰুগড়ত খুব গুৰুত্বপূৰ্ণ আনৰিজাৰ্ভৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব 85 পোষ্ট আছে তো যদি আপুনি এতিয়ালৈকে চাই অহা ডিষ্ট্ৰিক্টখনত 40+ পোষ্ট বিশ্বনাথত কেৱল পাইছিলোঁ লগত এতিয়া 80+ পোষ্ট 85 পোষ্ট আছে ডিব্ৰুগড় তো OBCৰ আছে 20+। সো OBCৰ এতিয়ালৈকে 20+ ডিষ্ট্ৰিক্ট যেনে চাওঁ আমি ধুবুৰীত পাইছিলোঁ 20 আৰু এপিনে বৰপেটাত পাইছিলোঁ 26। তো এই তিনিখন ডিষ্ট্ৰিক্ট এতিয়ালৈকে চাই অহা ভিতৰত OBCৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ হ'ব আনৰিজাৰ্ভৰ বাবে টপ পোষ্ট আছে 85 পোষ্ট আছে সো ডেফিনেটলি OBCৰ কেণ্ডিডেট OBC যিখিনি কেণ্ডিডেট থাকে আনৰিজাৰ্ভ ক্ৰাইটেৰিয়া ফুলফিল কৰি থকা ধুবুৰী হয়তো ডিব্ৰুগড় নিশ্চয় লক্ষ্য কৰি ল'ব নেক্সট ইয়াতে SCৰো আছে 10টা পোষ্ট তো SCখিনিও অলপমান গুৰুত্বপূৰ্ণ হ'ব ডিব্ৰুগড়খন আনৰিজাৰ্ভ পোষ্ট কেইটা যদি তেওঁলোকে আনৰিজাৰ্ভৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিছে ডেফিনেটলি তো নেক্সট আমি চাওঁ গোৱালপাৰাখন চাওঁ গোৱালপাৰাত 31 আছে আনৰিজাৰ্ভৰ তো ST 8ৰ আছে মই ST 8ৰ কথা নকওঁ তাত পোষ্ট কেতিয়াবা খালিয়ে থকা দেখা যাওঁ এতিয়ালৈকে যিমান আহিছে ST 8ৰ পোষ্ট খালি আছে তো গোৱালপাৰা ওকে আনৰিজাৰ্ভৰ 31 পোষ্ট আছে তো ডেফিনেটলি আনৰিজাৰ্ভ অলপ লক্ষ্য কৰিব বাৰু নকৰাকৈ নাথাকে নেক্সট আমি চাওঁ গোলাঘাটত 42 পোষ্ট আছে ই এটা গুৰুত্বপূৰ্ণ 40+ পোষ্টৰ যদি আমি ডিষ্ট্ৰিক্টখিনি চাওঁ তেতিয়াহ'লে গোৱালপাৰাখনো গোলাঘাট অন্যতম হ'ব 40+ পোষ্ট ওকে হাইলাইট কৰি দিছোঁ অকণমান এইকেইটা আছে 40+ পোষ্টত আছে তো ইয়াতে OBCৰো আছে 19টা পোষ্ট আছে গুৰুত্বপূৰ্ণ হ'ব হিউ এটা লগত SC 12টা পোষ্ট আছে আৰু STP 10টা পোষ্ট আছে এই দুটা গুৰুত্বপূৰ্ণ হ'ব গোলাঘাটৰ বাবে তো নেক্সট আমি চাওঁ হোজাই যদি চাই তেতিয়াহ'লে তাতে আনৰিজাৰ্ভৰ 28 OBC 10 SCৰ কাৰণে অলপ গুৰুত্বপূৰ্ণ হ'ব হোজাইখন 10টা পোষ্ট আছে তাতো তো টোটেল 71 পোষ্ট আছে নেক্সট যদি আপুনি মন কৰে যোৰহাট তো ডেফিনেটলি এইবিলাক পুৰা কাটবৰ জুচ হোৱা ডিষ্ট্ৰিক্ট 58 আনৰিজাৰ্ভৰে আছে তো 58 আনৰিজাৰ্ভৰ লগত আছে আপোনাৰ OBC 20টা পোষ্ট এইটো এটা গুৰুত্বপূৰ্ণ কথা লগত আছে STP 14টা পোষ্ট তো OBC আৰু STPখিনিয়ে লক্ষ্য কৰিব আনৰিজাৰ্ভ পোষ্টকেইটাকো তো ডেফিনেটলি যোৰহাট 58 পোষ্টৰ সৈতে গুৰুত্বপূৰ্ণ হবে আনৰিজাৰ্ভৰ যিখিনি আমাৰ প্ৰাৰ্থী আছে তেওঁলোকৰ বাবেও তো আৰু এটা নেক্সট চাই লওঁ আমি এখন ডিষ্ট্ৰিক্ট তো কামৰূপ মেট্ৰ' এইবিলাক ডাঙৰ ডিষ্ট্ৰিক্টেই ডাঙৰ হয় যোৰহাটখন ডিষ্ট্ৰিক্টেই বহুত ডাঙৰ হয় তো তাতে 33 আছে আনৰিজাৰ্ভৰ আৰু SCখিনিৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব অলপমান 13টা পোষ্ট আছে তো 10টাৰ ওপৰত পোষ্ট থকা ডিষ্ট্ৰিক্টসমূহ অলপ হাইলাইট কৰি দিছোঁ SCৰো তো 13টা পোষ্ট আছে ডেফিনেটলি নেক্সট আমি চাওঁ কামৰূপখনত আনৰিজাৰ্ভৰ 74 আছে এতিয়ালৈকে আমি বেছি পোষ্ট থকা ডিব্ৰুগড়ৰ পিছৰে হৈছে কামৰূপ তো কামৰূপত 74 আছে তো OBC 25 আছে ডেফিনেটলি গুৰুত্বপূৰ্ণ হ'ব নেক্সট আপুনি যদি SC চাই ডেফিনেটলি গুৰুত্বপূৰ্ণ 16টা এতিয়ালৈকে SC আমি যদি চোৱা ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত আটাইতকৈ হাইছ আছে নেক্সট আপুনি STPৰ 15টা তো SGPৰ দৰঙত মাৰিছিলোঁ 15টা নেক্সট আমি এতিয়া একেচাতে পাইছোঁ সেই কামৰূপত 15টা গতিকে কামৰূপৰ যিকেইটা UR পোষ্ট আছে ডেফিনেটলি কাটবৰ জুচ এটা হ'ব তো এইখিনিও তাতে লক্ষ্য কৰি ল'ব পাৰে তো আনৰিজাৰ্ভ যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰি আছে তো সময়ত দেখা যাব চ' অলপ গুৰুত্বপূৰ্ণ হয় সেইখন ডিষ্ট্ৰিক্টৰ নেক্সট লখিমপুৰখন গুৰুত্বপূৰ্ণ কিয়নো তাতে 91 পোষ্ট তো আমি অলপ আগতে 85 পোষ্ট ডিব্ৰুগড় পাইছিলোঁ হাইয়েষ্ট আনৰিজাৰ্ভৰ তো নেক্সট আহি গ'ল লখিমপুৰ 91 পোষ্ট আছে চ' ডেফিনেটলি URৰ প্ৰাৰ্থীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিক্ট হ'ব চ' ইয়াতে OBCৰ আছে 22টা পোষ্ট সেইটো 22টা পোষ্টত ডেফিনেটলি OBCখিনিও তাতে লক্ষ্য কৰিব SC 17টা আছে এতিয়ালৈকে হাইয়েষ্ট পোষ্ট পাইছোঁ ইয়াতে ডেফিনেটলি লক্ষ্যণীয় হ'ব 24টা আছে STPৰ হাইয়েষ্ট এতিয়ালৈকে পাইছোঁ তাতে এটা গুৰুত্বপূৰ্ণ হ'ব বাকীকেইটা নাচাওঁ তো লখিমপুৰ ডিষ্ট্ৰিক্টখন ডেফিনেটলি সকলোৰে লক্ষণীয় হ'ব আটাইকেইটা কেটেগৰীৰ মানুহৰ বাবে লক্ষণীয় হ'ব তো 91 আনৰিজাৰ্ভৰো আছে ভাল পোষ্ট আছে এখন ডিষ্ট্ৰিক্টত তো আপোনালোকৰ বাবে সুবিধাজনক এখন ডিষ্ট্ৰিক্ট তো নেক্সট যদি আমি চাই লওঁ মাজুলী এখন বহুত ডাঙৰ ডিষ্ট্ৰিক্ট নহয় সৰু ডিষ্ট্ৰিক্টে হয় 21টা আছে আনৰিজাৰ্ভৰ তো তাতে ওকে 11টা পোষ্ট আছে STPৰ আছে 11টা পোষ্ট ওকে STPৰ 11টা পোষ্ট আছে নেক্সট যদি আপুনি মন কৰে মৰিগাঁও তাতে আনৰিজাৰ্ভৰ 23টা গৈছে OBCৰ 11টা গৈছে SC আৰু STP তাৰো তেওঁলোকৰ গুৰুত্বপূৰ্ণ হ'ব 12টা আছে আৰু 10টা আছে তো নেক্সট নলবাৰী চাওঁ নলবাৰী OBCৰ বাবেহে গুৰুত্বপূৰ্ণ হ'ব 18টা পোষ্ট আছে OBC তো আনৰিজাৰ্ভৰ তাতে 10টা পোষ্ট আছে তো নেক্সট যদি চাওঁ নগাঁও ওকে নগাঁওখন গুৰুত্বপূৰ্ণ হ'ব নগাঁওখন কিয় গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছোঁ চাব আমাৰ বহুত মানুহে নগাঁওখন এইম কৰে 78 পোষ্ট আছে তো নগাঁওখনত 78 পোষ্ট থাকিলেও নগাঁওখন এখন বহুত ডাঙৰ ডিষ্ট্ৰিক্ট হয়
তো ডেফিনেটলি তাত পোষ্ট থকাটো স্বাভাৱিক কথা OBCৰো 23টা পোষ্ট আছে SC STৰো ভাল পোষ্ট আছে 14টা 18টা ডেফিনেটলি নগাঁওখনতকো এম কৰি ল'ব মানুহে এবাৰ তো ভাল এখন ডিষ্ট্ৰিক্ট তো আপোনালোকে চাব পাৰে এইটো এটা গুৰুত্বপূৰ্ণ নেক্সট শিৱসাগৰ তো শিৱসাগৰত আছে 88টা আনৰিজাৰ্ভৰ পোষ্ট 91ৰ পিছতে মষ্ট প্ৰবলি 88 বেছি আনৰিজাৰ্ভৰ পোষ্ট আছে শিৱসাগৰত OBC 21টা আছে তাতো SC STৰ বহুত পোষ্ট আছে 19টা 24টা ডেফিনেটলি শিৱসাগৰ ডিষ্ট্ৰিক্টখনক সকলোৱে লক্ষ্য কৰি ল'ব পাৰিব আটাইকেইটা কেটেগৰিতে পোষ্ট ভাল পোষ্ট আছে যিহেতু তো নেক্সট যদি সাউথ সালমাৰা চাই তাতে 15টা এখিনি মই ইমান বিশ্লেষণ কৰি থাকোঁ তিনচুকীয়া তো তিনচুকীয়াখন গুৰুত্বপূৰ্ণ হয় ডিষ্ট্ৰিক্ট কম পোষ্ট থাকিলেও তো কি হয় তাতে আনৰিজাৰ্ভৰ 31টা আছে OBCৰ 16টা আছে SC STৰো ভাল পোষ্ট আছে তো তিনচুকীয়াখন গুৰুত্বপূৰ্ণ কম পোষ্ট থাকিলেও মানে এতিয়া যদি গোটেইকেইখন ডিষ্ট্ৰিক্টৰ এটা আপুনি পৰ্যালোচনা চাই তেতিয়াহ'লে অলপমান কেতিয়াবা কাট অফ কমাত ডিষ্ট্ৰিক্টৰ ভিতৰত তিনচুকীয়াখনে আছে বাকীবিলাক ডিষ্ট্ৰিক্টত পাই আজিকালি সমপৰ্যায়ে যায় কাট অফ ক'তো এনেকুৱা নহয় যে আপুনি কম যাব তো এইখিনি আলোচনা কৰি থাকোঁতে এটা কথা কম তো আপোনালোকে বহুত ভিডিঅ' পাব পাৰে বহুতে বহুত ক'ব পাৰে যে আপুনি আমুক ডিষ্ট্ৰিক্টখনতে এপ্লাই কৰক ভাল ডিষ্ট্ৰিক্ট তো মই ভাবোঁ সেইখিনি আপুনি মানি চলাতকৈ পাৰিলে নিজে এবাৰ বিশ্লেষণ কৰিব কৈছোঁয়ে যে চাকৰি এটাৰ কাৰণে মানুহে হাত সাগৰ তেৰ নদী পাৰ হৈ হ'লেও চাকৰি এটাৰ কাৰণে যাব কোনো ডিষ্ট্ৰিক্ট এতিয়া এৰি নিদিয়ে মানুহে তাৰ ভিতৰত যাৰ অলপ ভাল নম্বৰ বুলি যিখিনি ভাবে তেওঁলোকে ডেফিনেটলি পোষ্ট বেছি থকা কিখন ওচৰ পাজৰ জিলা চুজ কৰি ল'ব সেইটো ঠিকই আছে বাট এনেকুৱা হয় য'ত আপোনালোকৰ মানে OBC বা SC ST এইবিলাকৰ মানে পোষ্ট থাকে তাত মানে এনেকুৱা হয় যিখিনি ব্যক্তিৰ নম্বৰটো অলপমান মডাৰেট টাইপৰ হয় বা তেওঁলোকে আনৰিজাৰ্ভৰ ক্ৰাইটেৰিয়া ফুলফিল কৰি থৈছে সো তেওঁলোকে কি হয় আনৰিজাৰ্ভ বেছি থকা আনৰিজাৰ্ভৰ পোষ্ট বেছি থকা জিলাবিলাক লক্ষ্য কৰি ল'ব পাৰে কিয়নো লক্ষ্য কৰি লয় মানে ধৰি লওক এইটো ভাবি লয় যদি মই আনৰিজাৰ্ভত নাপাওঁ তেতিয়াহ'লে মই যিখিনি ৰিজাৰ্ভেশ্যন পোষ্ট আছে নিৰ্দিষ্ট কেটেগৰীটো তাত হ'লেও পাই যোৱাৰ চান্স থাকে সো সেইটো এটা গুৰুত্বপূৰ্ণ কথা হয় সো সেইকাৰণে ক'লোঁ নিজে এবাৰ পৰ্যালোচনা কৰিব নিজৰো অভিজ্ঞতা আছে কেইবাবাৰো তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে পূৰ্বতে সেইখিনিৰ ওপৰতে আপোনালোকৰ কথাখিনি ক'লোঁ এবাৰ নিজে পৰ্যালোচনা কৰি ল'ব নেক্সট আমি যেনে চাওঁ অকণমান বঙালী মিডিয়ামৰ যিখিনি আমাৰ বেংগলী মিডিয়ামৰ স্কুল আছে ভাল পোষ্ট আছে এইখিনি ভাল যথেষ্ট আছে কাছাৰত 73 আছে হাইলাকান্দি 41 আছে শ্ৰীভূমিত আছে 79 পোষ্ট OBCৰ ভাল পোষ্ট আছে SC STP গোটেইকেইটা কেটেগৰীতে পোষ্ট আছে আৰু ডেফিনেটলি তাতে মানুহৰ সুবিধাজনক হ'ব এবাৰ এইকেইখন ডিষ্ট্ৰিক্টৰ বেংগলী মিডিয়ামৰ স্কুলকেইখনত চাকৰি খুব গুৰুত্বপূৰ্ণ হ'ব তো মন কৰিব খালি মিডিয়ামটো বাঙালী মিডিয়াম আছে নেক্সট যেটো আমাৰ বড়ো মিডিয়ামৰ হয় তাতে STPৰ হয় আটাইকেইটা পোষ্ট STP থাকিব ডেফিনেটলি তো তাতে আটাইতকৈ ভাল পোষ্ট আছে বিশ্বনাথত ধেমাজিত 16টা আছে 19টা আছিলে বিশ্বনাথত তো বড়ো মিডিয়ামৰ যিখিনি আমাৰ কেণ্ডিডেট আছে তেওঁলোকৰ বাবে এই দুখন ডিষ্ট্ৰিক্ট খুব গুৰুত্বপূৰ্ণ হ'ব তাৰপিছত গাৰো মিডিয়ামৰ বাবে গোৱালপাৰাত আছে 24টা তাতে STP থাকিব ডেফিনেটলি কামৰূপতো 12টা পোষ্ট আছে সো নিৰ্দিষ্ট এই গাৰো মিডিয়ামৰ যিখিনি আমাৰ প্ৰাৰ্থী থাকিব তেওঁলোকৰ দুইখন ডিষ্ট্ৰিক্টে ভাল তো আমাৰ মিডিয়াম যেটো হয় তাতে দুটা আছে কাছাৰত তো এইখিনি LP খিনি পৰ্যালোচনা কৰিলো আৰু মণিপুৰী হ'বলৈ হ'লে আপোনাৰ কাছাৰ হাইলাকান্দি তাতে 5টা আৰু 2টা পোষ্ট আছে এইখিনি ইমান ভিতৰত নাযাওঁ আৰু তো UP খিনি আজি ডিসকাস নকৰো LP খিনি এবাৰ আপোনালোকে আকৌ এনালাইসিস কৰক ভালকে আপোনাৰ নম্বৰটো কিমান হেতু আপুনি জানিব তো সেই নম্বৰতে কোন কিখন ডিস্ট্ৰিক্টত গলে অলপ সুবিধাজনক হয় তো ডেফিনেটলি বাট এটো আজি তাৰিখত নভবাটো হোৱা যে এখন ডিস্ট্ৰিক্টতে মানে কাট অফ কমিব ইয়াতে দিও পোষ্ট ইয়াত বেছি আছে ইয়াতে কাট অফ কমিব তেনেকুৱা ধৰণৰ নহয় তো প্ৰায় ইকুইভ্যালেন্ট কাট অফ যায় আজিকালি তো যদি বেছি আপোনাৰ বেছি ভাল নম্বৰ বুলি আপুনি নিজে ভাবে তো হোম ডিস্ট্ৰিক্টখনে মানুহে চুজ কৰে এইখিনি কলো তো আপুনি নেক্সট UP খিনি এবাৰ চেষ্টা কৰিম চাব যত্ন কৰিম তো আপোনাই কিন্তু এপ্লাই কৰাৰ আগতে বাৰম্বাৰ চিন্তা কৰি লওক দেই বেটাৰ চান্স এবিলাক সদায় চান্স আহি থকা বস্তু নহয় তো ভাল চান্স পাইছে এপ্লাই কৰিবৰ কাৰণে পোষ্টখিনিও দেখিছে তো ওকে সো আপোনাৰ চইচ চাকৰিটো খালি পাওক হেতুকে আশা কৰোঁ ধন্যবাদ